ভাৰতীয় জনতা পাৰ্টি NDAৰ বিকাশৰ ৰাজনীতি বিহাৰত জংগল ৰাজৰ অৱসান ঘটাইছে। আগতে আকৌ জংগল ৰাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি মহা গোটবন্ধনে চেষ্টা কৰিছিল তাক সম্পূৰ্ণ নস্যাৎ কৰিছে বিহাৰৰ জনতাই। জংগল ৰাজৰ সলনি মংগল ৰাজৰ প্ৰতি ৰাইজৰ যি আস্থা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যি আস্থা, নীতিশ কুমাৰ ডাঙৰীয়াৰ প্ৰতি যি আস্থা, অৰ্থাৎ সমগ্ৰ NDAৰ বিকাশৰ যি ৰাজনীতি, বিহাৰৰ উন্নয়নৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি আজি বিহাৰবাসীয়ে পৰিপক্ক মতদান দি, পৰিপক্ক মত দি আজি বিহাৰত পুনৰবাৰ NDA চৰকাৰ গঠন কৰাৰ সুযোগ দিছে। নিশ্চিতভাৱে বিহাৰে আগন্তুক সময়ত তেওঁলোকে যি পৰিপক্ক মতদান কৰিলে, NDAক সমৰ্থন কৰিলে, তাৰ নিশ্চয় তাৰ প্ৰতিদান পাব। আৰু আমি সকলো আজি আনন্দিত। কিছু সময় পিছত আমি সমগ্ৰ অসমৰ জিলাই জিলাই বা বিভিন্ন স্থানত আমি আজি আমাৰ বিজয় যি উৎসৱ, সেই উৎসৱ আয়োজন কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6:30 বজাত নতুন দিল্লীত কেন্দ্ৰীয় কাৰ্যালয়ত তেখেতে দেশৰ জনতাক, বিহাৰবাসী জনতাক বিশেষভাৱে সম্বোধন কৰিব। গতিকে আমি আজি খুব আনন্দিত। আৰু বিহাৰত বিজেপি বা NDAৰ জয়ৰ প্ৰয়োজন আছিল। কাৰণ কিয়, বিহাৰ হিন্দী বলয় যি ৰাজ্যসমূহৰ ভিতৰত অন্যতম বিহাৰ। আৰু বিহাৰত বিজেপি বা NDAৰ জয়ে আগন্তুক সময়ত বহুত কথা ইংগিত দিছে। বহুত ৰাজনৈতিক বিষয়ত বিহাৰৰ পৰিপক্ক মতদানে এটা সুস্থিৰ ৰাজনীতি, এষ্টাব্লিছমেণ্ট যিটো কোৱা হয়, প্ৰতিষ্ঠানৰ সপক্ষে যিটো ৰায়দান, প্ৰতিষ্ঠানৰ বিৰুদ্ধে নহয়, সপক্ষে ৰায়দান দিয়াটো, সেইটো এটা লেখত ল'বলগীয়া ভাৰতবৰ্ষৰ যি ইতিহাস, ৰাজনৈতিক ইতিহাস স্বাধীন ভাৰতৰ, তাত বিহাৰৰ সুস্থিৰ ষ্টেবল গভৰ্ণমেণ্ট এখনক পুনৰবাৰ শাসনলৈ অনাটো এইটোৱে প্ৰমাণ কৰিছিলে। 4th টাইম, 5th টাইম নীতিশ কুমাৰ ডাঙৰীয়াই হয়তো মুখ্যমন্ত্ৰী 20 বছৰ হৈ আছিলে, আকৌ 5 বছৰৰ কাৰণে হয়তো হ'ব। এই কথাটো আমি এই মুহূৰ্তত পূৰা ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে আলোচনা কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই। নিশ্চিতভাৱে বিহাৰত NDAৰ বিজয়ে ৰাজনৈতিক প্ৰেক্ষাপটত বহুতো বিষয়ৰ ইংগিত বহন কৰিছে। গোটেই 26ততো প্ৰভাৱ পৰিবই, 26, 27, 28, 29লৈকে ইয়াৰ প্ৰভাৱ থাকিব। কাৰণ কিয়, লোকসভা নিৰ্বাচনত বিহাৰত ভাৰতীয় জনতা পাৰ্টীয়ে খুব আশা কৰাৰ ধৰণে ফল পোৱা নাছিলে। যদিও ভাল ফল হৈছিলে, তথাপিও একদম আশা কৰাৰ ধৰণে ফল পোৱা নাছিল। কিন্তু বিহাৰৰ জনতাই দেখিছে যে য'ত জংগল ৰাজ চলিছিল, য'ত ভ্ৰষ্টাচাৰ চলিছিল, য'ত গুণ্ডাগৰ্দি চলিছিল, য'ত মহিলাৰ সন্মান নাছিল, য'ত সাধাৰণ দুখীয়া মানুহ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আছিল, য'ত জাত পাতৰ ৰাজনীতি আছিল, অতি দলিত, মহাদলিত যিবিলাক শব্দ প্ৰয়োগ হৈছিল, সংবিধানৰ প্ৰতি যিটো কংগ্ৰেছৰ যিটো এটা ভুৱা, যিটো তেওঁলোকৰ যিটো চকুপানী, ঘৰিয়ালৰ চকুপানী, সেইটো বিহাৰবাসী জনতাই বুজি পাইছে। বুজি পাই তাৰ যোগ্য প্ৰত্যুত্তৰ এই নিৰ্বাচনত দিছে। এয়া হিষ্টৰিক মেণ্ডেট ক'ব গ'লে। বিহাৰৰ আজিৰ যিটো মেণ্ডেট, এইটো এটা হিষ্টৰিক মেণ্ডেট। এই মেণ্ডেট স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাসত বহুত কম ৰাজ্যত দেখিবলৈ পোৱা গৈছে। বিহাৰ অন্যতম। এবাৰ মাত্ৰ বিহাৰত আজি কিছু বছৰ আগত নীতিশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত 200-600 আসন লাভ কৰা হৈছিল NDAৰ ফালৰ পৰা। গতিকে তাৰপিছত হয়তো ভাৰতবৰ্ষৰ যিমান বিধানসভা নিৰ্বাচন হৈছে, সেই নিৰ্বাচনৰ সময়ত আজি আমি যি দেখিলোঁ ফলাফল, এই ফলাফলে যথেষ্ট এটা পৰিপক্কতা আৰু সুস্থিৰ ৰাজনীতি, এখন ষ্টেবল গভৰ্ণমেণ্ট গঠনৰ কাৰণে এইটো ডাঙৰ এটা ৰায় দিছে। আৰু আচলতে কংগ্ৰেছৰ লগত যোন থাকি সি ডুবে। মহাৰাষ্ট্ৰত শিৱসেনাৰ লগত গৈছিল, মহাৰাষ্ট্ৰত শিৱসেনা ডুবিলে। উত্তৰ প্ৰদেশত অখিলেশ যাদৱ আছিলে, তেওঁ ডুবিল। বিহাৰত তেজস্বী ডুবিল। গতিকে চব ডুবিব ইয়াতে। কংগ্ৰেছৰ লগত যোন যাব চব ডুবিব। গতিকে অসমতো অকণমান বাকীসকলে অলপ চিন্তা কৰাটো ভাল। মোৰ বিশেষ একো বহুত আমাৰ অহংকাৰো নাই। আৰু আমাৰ বহুত বেছি এই জয়ক লৈ পেলাই আমি এটা কথাতে সন্তুষ্ট হৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো বিকাশৰ ৰাজনীতি, কংগ্ৰেছৰ যিটো বিনাশৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, তাৰ বিপক্ষে এই ৰায়টোৱে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ যি বিকাশ প্ৰক্ৰিয়া, কাৰণ বিহাৰৰ উন্নয়ন হ'লেহে দেশ উন্নয়ন হ'ব, বা দেশৰ যিটো আমি সকলোৱে সংকল্প লৈছোঁ বিকশিত ভাৰত, সমৃদ্ধিশালী ভাৰত, আত্মনিৰ্ভৰ ভাৰত। গতিকে বিহাৰ বহুত ক্ষেত্ৰত পিছ পৰি আছিলে। যোৱা 20-25টা বছৰত NDA চৰকাৰৰ দিনত
বিহাৰত এয়াৰপোৰ্ট হৈছে, বিহাৰত অন্য ধৰণে শিক্ষানুষ্ঠান শিক্ষাৰ হাৰ বাঢ়িছে, বিহাৰত জাত পাতৰ ৰাজনীতিৰ প্ৰভাৱবিলাক অলপকৈ হ'লেও কমাবৰ কাৰণে আমি সফল হৈছোঁ। এই গোটেইবিলাক বিষয়ত এটা সামাজিক সমীকৰণ যিটো এই নিৰ্বাচনত দেখা পোৱা গৈছে, এই সামাজিক সমীকৰণটো অত্যন্ত লেখত ল'বলগীয়া, গুৰুত্বপূৰ্ণ আৰু বিশ্লেষণ কৰিবলগীয়া এটা বিষয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ হ'ব বিহাৰত। ইয়াতকৈ আৰু আমাক আৰু কি লাগে? খবৰ, সুখৰ খবৰ, আনন্দৰ মুহূৰ্ত আমি উদযাপন কৰিম। আৰু অসমত প্ৰচণ্ড বিজয়ৰ বাবে আমি আকৌ এবাৰ আজিৰে পৰা পুনৰ সংকল্পবদ্ধ হৈ একেবাৰে সকলোকে লগত লৈ NDA হিচাপে আমি ৰাজনৈতিক যিটো আমাৰ কাম কাজ, এই কাম কাজসমূহ আৰু শক্তিশালীভাৱে আগবঢ়াই লৈ যাম। ধন্যবাদ।